বন্ধুগণ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল আন্তঃগাঁথনি বিভাগৰ ফালৰ পৰা প্ৰায় 3654 টকৈ চাকৰি মুকলি কৰি দিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয় এছিষ্টেণ্টৰ চাকৰি আছে পিয়নৰ চাকৰি আছে চকীদাৰৰ চাকৰি আছে অন্তিম সুযোগ আপোনালোকে নেহেৰুৱাব গোটেইখিনি ভেকেন্সিৰ কথা ডিসকাস কৰা হ'ব আৰু এপ্লাই সমূহ অলৰেডি ষ্টাৰ্ট হৈ গৈছে কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব লাষ্ট ডেট কেতিয়া পৰ্যন্ত আছে এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব চেনেলটো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে হোৱাটছআপত আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেসক্ৰিপশ্যনত দিয়া আছে তাত গৈ আপোনালোকে ফলো কৰি লওক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ সকলোকে আগত লাভ কৰি থাকিব আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ ইয়ালৈকে দেখিব যে DFCCIL যেটো আন্তঃগাঁথনি বিভাগ হয় এটা তাৰ পৰা আপোনালোকৰ গভৰ্ণমেণ্টৰ ভেকেন্সি হয় ইয়াৰ পৰা আহিছে আপোনালোকৰ 642টা MTS ভেকেন্সি আৰু বাকিখিনি ভেকেন্সি কথাও ডিসকাস কৰি আছো ইয়াত আপোনালোকৰ আছে 642টা ডাইৰেক্ট MTS ভেকেন্সি MTS মানে আছে গ্ৰেড 4 লেভেলৰ ভেকেন্সি কিন্তু ইয়াত আপোনালোকৰ MTS মানে আছে মাল্টিটাস্কিং ষ্টাফ ইয়াত কিন্তু গ্ৰেড 4 লেভেলৰ হলো কিন্তু ইয়াত আপোনালোকৰ 10 পাছৰ পৰা আদি কৰি 12 পাছ গ্ৰেজুৱেচন সকলো আবেদনসমূহ কৰি ল'ব পাৰিব MTS মাল্টিটাস্কিং ষ্টাফৰ ভেকেন্সি আহিছে এক্সিকিউটিভৰ ভেকেন্সি আহিছে মেনেজাৰৰ ভেকেন্সি আহিছে যদি আপোনালোকে এপ্লাই সমূহ কৰি ল'ব বিচাৰে আপোনালোকে এপ্লাই সমূহ অনলাইন যোগে কৰি ল'ব পাৰিব ডেডিকেটেড ফৰটেড কৰিডৰ কৰ্পোৰেচন অফ ইণ্ডিয়া যেটো কোৱা হয় আন্তঃগাঁথনি বিভাগ মালবাহী কৰিডৰ আন্তঃগাঁথনি বিভাগ হয় তাৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে লাষ্ট ডেট টু দি আছে 16/2/2025 মানে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখ পৰ্যন্ত ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আৰু যদি আপোনালোকে ইলিজিবল হয় এই ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব DFCCIL ৰিক্ৰুটমেন্ট 2025 ৰ ৰিক্ৰুটমেন্ট হয় 642 টাকৈ মাল্টিটাস্কিং ষ্টাফ এক্সিকিউটিভ জুনিয়ৰ মেনেজাৰ ভেকেন্সিজ মুকলি কৰি দিছে সো আপোনালোকে এটা ভাল সুযোগ হয় এটা অপৰচুনিটি হয় অপৰচুনিটি আপোনালোকে মিছ নকৰিব যিসকলে 10 পাছ কৰিছে 10 পাছৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব অৰ্গেনাইজেশ্যন নেম দেখিব DFCCIL ৰিক্ৰুটমেন্ট হয় নাম্বাৰ অফ পোষ্ট আছে 642 এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ বা ITI পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব জব টাইপ আছে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় এপ্লাই মোডটো হৈছে অনলাইন যোগে কৰিব লাগিব অফলাইন যোগে কৰিব নোৱাৰিব আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব মই লিংক ডেসক্ৰিপশ্যনত দিয়া থাকিব এপ্লাই লিংকটো তাৰ আগতে আপোনালোকে সবিশেষ জানি লওক কেনেদৰে আবেদনসমূহ কৰিব পাৰিব বা কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বা কোৱালিফিকেশ্যন বিচাৰিছে এটো আপোনালোকে জানি লওক পোষ্ট নেম দেখিব পাৰিছে জুনিয়ৰ মেনেজাৰৰ কাৰণে 3টা কৈছে এক্সিকিউটিভৰ কাৰণে 36টা আছে এক্সিকিউটিভ ইলেক্ট্ৰিকেলৰ 60 এক্সিকিউটিভ সিভিলৰ কাৰণে 36 হয় এক্সিকিউটিভ সিগনেল আৰু টেলিকমৰ কাৰণে 75 আছে মাল্টিটাস্কিং ষ্টাফ যেটো কয় MTS ৰ ভেকেন্সি হয় ইয়াৰ কাৰণে আছে 464 টা সৰ্বাধিক ভেকেন্সি আছে আৰু এই ভেকেন্সিৰ ক্ষেত্ৰত মিনিমাম অৰ্হতা 10 পাছ হয় ম্যাক্সিমামটো কোনো উল্লেখ কৰা ম্যাক্সিমাম আপোনালোকে MA পাছ কৰক গ্ৰেজুৱেচন পাছ কৰক আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এটা আপোনালোকৰ এটা সুযোগ আহিছে এটা অপৰচুনিটি আহিছে অপৰচুনিটি আপোনালোকে মিছ নকৰিব জুনিয়ৰ মেনেজাৰ ফাইনেন্সৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে কোৱালিফিকেশ্যন সমূহ লিখা আছে মই আপোনালোকে মেইনলি মাল্টিটাস্কিং ষ্টাফটোৰ কথা কৈ দিছো মাল্টিটাস্কিং ষ্টাফ MTS ৰ ক্ষেত্ৰত মিনিমাম আপোনালোকে 10 পাছ কৰিলে হ'ল নাইবা যদি ITI আছে ITI পাছ কৰিলে হ'ল আপোনালোকে যিকোনো এটা পাছ কৰিলে হ'ল মিনিমাম 10 পাছ কৰিলে আবেদন কৰিব পাৰিব যদি আপোনালোকে ITI পাছ কৰিছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এটা সুযোগ এটা অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে এই সুযোগ বা অপৰচুনিটি আপোনালোকে নেহেৰুৱাব যদি হেৰুৱাই আপোনালোকে বহুখিনি কথা মিছ কৰি যাব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আৰু যদি ইলিজিবল হয় ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে যেটো DFCCIL অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব নাইবা মই লিংকটো ডেসক্ৰিপশ্যনত দিয়া থাকিব তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আৰু যদি ইলিজিবল হয় আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পৰা 33 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব লগতে এজ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব SC/SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ PWD ক্ষেত্ৰত আপোনালোকে 10 বছৰকৈ এজ ৰিলেক্সেশ্যন সমূহ ইয়াত আপোনালোকে লাভ কৰিব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আৰু যদি ইলিজিবল হয় এই ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব এটা সুযোগ হয় এটা অপৰচুনিটি আছে অপৰচুনিটিৰ সুযোগটো আপোনালোকে মিছ নকৰিব আৰু ষ্টাৰ্টিং ডেটটো 18/1/2025 ৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে জানুৱাৰী মাহৰ 18 তাৰিখৰ পৰা আৰু লাষ্ট ডেটটো দিয়া আছে 16/2/2025 আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখ পৰ্যন্ত ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব এটা সুযোগ অপৰচুনিটি আপোনালোকে মিছ নকৰিব মিছ কৰিলে বহুখিনি কথা মিছ কৰি যাব সো আপোনালোকে যে আবেদনসমূহ কৰিম বুলি যদি ভাবিছে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেন্সি কিটাৰ কাৰণে লাষ্ট ডেটৰ সম্পৰ্কে মই আপোনালোকক জনালৈ সো যদি ভিডিওটো ভাল পালে ভিডিও লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিও ডেসক্ৰিপশ্যনত দিয়া আছে তাত গৈ আপোনালোকে ফলো কৰি ল'ব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব আজিলৈ বাই পুনৰ এটা ভিডিঅ'ত লগ পাম